এতিয়াও গহপুৰৰ বিভিন্ন প্ৰান্তত বহু কষ্টৰ জৰিয়তে ৰাইজে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিবলগীয়া হৈছে। মই উপস্থিত আছোঁ ৰাউণ্ড মুখত আৰু যি ব্ৰহ্মপুত্ৰ নদী ইটো পাৰে আছে গছপুৰীয়াকে ধৰি কেইবাখনো গাঁও আছে আৰু গাঁৱৰ ৰাইজে আজিও টুলুঙা নাৱত কিন্তু এনেদৰে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা ৰোগী অনা নিয়াৰ ক্ষেত্ৰতে হওক বা স্কুলীয়া শিক্ষাৰ্থীসকল অহা যোৱাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ এখনেই নাও যে টুলুঙা নাও আৰু টুলুঙা নাৱেৰে মৰণত শৰণ দি আচলতে প্ৰতিদিনে যাতায়াত অব্যাহত ৰাখিব লাগে। উন্নত প্ৰযুক্তিৰে ইয়াত কোনো দলঙৰ ব্যৱস্থা নাই। চৰকাৰ আহিছে গৈছে কিন্তু ৰাইজৰ দুৰ্দশা একেই আছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এগৰাকী শিক্ষক হয়, প্ৰতিদিনে আপোনালোকে এনেদৰে অহা যোৱা কৰে? হয়, এনেকৈ অহা যোৱা কৰি আছোঁ তাৰ মাজত। হ'লেও আমি শিক্ষকতা কৰি আছোঁ। মোৰ দক্ষিণ গছপুৰীয়া LP স্কুলৰ প্ৰাথমিক বিদ্যালয়খনত শিক্ষকতা কৰি আছোঁ। এতিয়া এনেদৰেও মানে কৰালি খালতো এনেধৰণেই মানে দুৰ্দশা ভুগি আছোঁ। এতিয়া নাও নহয়, কিবা ফেৰীও নহয়, এনেকুৱা অৱস্থা চলি আছোঁ। আমি সদায় ইয়াৰ পৰা খোজকাঢ়ি যাবলগীয়া হয়। বাইকো বোকাপানী গছকি আপুনি নাৱত উঠিছে? বোকাপানী গছকি এনেকুৱাই আপ ডাউন কৰিবলগীয়া হয়। সদায় মানে আমি এনেকুৱাই সমস্যাত জড়িত হৈ আছোঁ। বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা MLA ছাৰলৈ আমাৰ বিশেষ অনুৰোধ যাতে ইয়াৰ মানে অহা যোৱা কৰিবৰ কাৰণে বিশেষ এটা ডাঙৰ এখন দলং দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয়। আৰু আছে স্থানীয় ব্যক্তি, আপোনাৰ ওচৰলৈ আহিছোঁ। ইমান কষ্ট দেখিছোঁ, বোকা পানী, এফালে কণ কণ শিশু যাবলগীয়া হয়, স্কুলীয়া শিক্ষাৰ্থী আহিবলগীয়া হয়। কিমান সমস্যা হয় আপোনালোকৰ? ইমাৰ্জেঞ্চি যেতিয়া হৈ যায়, ঘৰত কিবা এটা বেমাৰ হ'ল কাৰোবাৰ, তেতিয়া কি হয়? হয়, আমাৰ মানে বহুতো অসুবিধা হয়। যেতিয়া মানে বেমাৰ হৈ যায় ইমাৰ্জেঞ্চি সময়ত, মানে সময়মতে যদি নাও নাপায় তেতিয়া মানে এনেকৈ বহুত টাইম মানে ৰখিবলগীয়া হৈ যায়। তো এনেকৈ মানে বেমাৰীবিলাকৰ বহুত মানে ইমাৰ্জেঞ্চি হৈ যায়। তো মানে ডক্টৰৰ চিকিৎসালয়লৈ গৈ পাওঁতে মানে বহুত মানে পলম হৈ যায়। নিশ্চয়। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ বহু গাঁও আছে এইটো পাৰে, গছপুৰীয়া আছে আৰু কি আছে? গছপুৰী আছে, চহগুৰি আছে, ভাৰুলে চাপৰি আছে, তিনিগৰীয়া আছে। কিন্তু সকলো ৰাইজৰ নাৱেৰে যাত্ৰা বা পানীত খোজকাঢ়ি যাত্ৰা হয়। কিমানখিনি কষ্ট হয় যেতিয়া আপোনালোকৰ কিবা এটা কামত ইমাৰ্জেঞ্চি হয় গহপুৰ নগৰলৈ আহিব? ইমাৰ্জেঞ্চি মানে চাওক, এয়া বেমাৰী, এতিয়া বেমাৰী গাহেৰে এতিয়া চাওক কেনেকৈ হৈছে, আপোনালোকে নিজে প্ৰেক্টিকেলি চাইছে। গতিকে আমাৰ ইয়াততো সমস্যাটো আৰু এইটো পাছি কৰাই নধৰা সমস্যা। ইয়াত চৰকাৰ খাইছে গৈছে, কিন্তু কথা হ'ল কি, বেমাৰী মানুহ লৈ আহিছে? হয়, মই বেমাৰী মানুহ দেখিছোঁ পানীত খোজকাঢ়ি বেছিয়ে হ'ব, হ'লেও উপায় নাই। এতিয়া কেনেকৈ যাব লাগিব? গতিকে এটা আমি মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ, চাওক ইয়াতো উন্নত প্ৰযুক্তিৰ এখন দলং সম্ভৱ? উন্নত প্ৰযুক্তি একদম সম্ভৱ, একদম প্ৰয়োজন আছে। কিন্তু আজি চাওক, যেতিয়া এইটো পানীটো শুকাই যাব তেতিয়া খুব সম্ভৱ ইলেকশ্যন হ'ব, তেতিয়া একপাক আহিব MLA মন্ত্ৰী, তেতিয়া চাবলৈ নাহে, এনেই বুট বিচাৰি আহিব আৰু তেনে হয় নহয় আৰু। ইয়াত চাওক, আজি ইয়াত 16টা দিন ইয়াত বানপানী হৈছে, কিন্তু একবাৰ MLA অহা নাই, একবাৰ মন্ত্ৰী হোৱা নাই ইয়াত। গতিকে গাঁও আছে বুলি গম পাই নাই? একদম সম্পূৰ্ণ পাই। ইয়াত উৎপল ছাৰেতো কয়, ইয়াত বোলে তেওঁতো কয় মানে ইলেকশ্যনৰ সময়ত কয় যে ইয়াৰ পৰা বোলে নিৰ্বাচনী প্ৰচাৰটো আৰম্ভ কৰি এটা মোৰ লাগি আছে, ইয়াৰ পৰা মই সেইকাৰণে নিৰ্বাচনী প্ৰচাৰটো ইয়াৰ পৰা মই আৰম্ভ কৰি এইটো কৈ থাকে, কিন্তু কাম নাই। নিশ্চয়। আৰু এনেদৰে এতিয়া দুৰ্ভোগ ভুগি কিন্তু প্ৰতিদিনেই এইসকল জনতাই পাৰ হ'বলগীয়া হৈছে। কোনোৱে এতিয়া যিহেতু খৰালি কাল, পানী শুকাইছে, কোনোৱে নাৱত, কোনোতো পানীত খোজকাঢ়ি। এইগৰাকী ব্যক্তিয়ে জনালে যে বেমাৰী লৈ আহিছে তেওঁ, কিন্তু এতিয়া পানীত নমাই পেলাই নিবলগীয়া হৈছে। গতিকে উন্নয়নে কিন্তু বহু অঞ্চল গহপুৰৰ বিভিন্ন প্ৰান্তত কিন্তু এতিয়াও চুব পৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।